গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অনন্ত কোটি ব্ৰহ্মাণ্ড আছে যিজনাৰ সৃষ্টি হৈছে, যিজনাৰ দ্বাৰা সেই অনন্ত কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰা সেই সৰ্বশক্তিমান ঈশ তত্ত্ব কৃষ্ণদেৱ চৈতন্য পুৰুষ নিৰঞ্জন ব্ৰহ্ম। সেইজন ঈশ তত্ত্বই আকাশ মাৰ্গৰ পৰা আজ্ঞা কৰিছে আৰু সৃষ্টি স্থিতি সংহাৰ এই তিনিওটা দায়িত্ব আশ্ৰয় কৰি ব্ৰহ্মা বিষ্ণু হৰ বা শিৱ এই তিনিওজনে এই সংসাৰখন সুন্দৰভাৱেৰে নীতি আদৰ্শ পালন কৰি আছে। কাৰ নিৰ্দেশত? এক ঈশ তত্ত্ব পৰম পুৰুষ সৰ্বশক্তিমান কৃষ্ণ তত্ত্বৰ নিৰ্দেশত। আৰু অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে সেই কথাখিনি প্ৰকাশ কৰিবলৈ গৈছে। তৃতীয় অধ্যায় পদচন্দভাগীৰ জৰিয়তে ত্ৰিমূৰ্তিৰ প্ৰতি ভগৱন্তৰ আদেশ। হে ব্ৰহ্মা বিষ্ণু শুনা, হে ত্ৰিপুৰাৰী আজি ধৰি তিনিকো পাতিলো অধিকাৰী। হে ব্ৰহ্মা, তোমাক জীৱক সৃজনৰ বাবে তোমাক দায়িত্ব প্ৰদান কৰিছো। হে বিষ্ণু, তোমাক ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি জীৱক পালনকৰ্তা হিচাপে দায়িত্ব অৰ্পণ কৰিছো। হে ত্ৰিপুৰাৰী অৰ্থাৎ শিৱ, তোমাক ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি জীৱ বিষ্ণুৰ দ্বাৰা পালন হোৱা জীৱক সংহাৰৰ দায়িত্ব ৰূপে তোমাক আমি অৰ্পণ কৰিছো। জগতৰ ঈশ্বৰ তিনিৰো থৈলো নাম, সৃষ্টি স্থিতি প্ৰলয় তিনিৰো তিনি কাম। মই জগতৰ ঈশ্বৰ আৰু মই তোমালোকক এই তিনিটা দায়িত্ব দিছো। আৰু হয়তো জীৱবিলাকে তোমালোককো সময়ে সময়ে ঈশ্বৰ বুলি ভাবিব পাৰে। এনেকৈ ভগৱন্ত ঈশ তত্ত্ব কৃষ্ণদেৱে তিনিওজনক দায়িত্ব অৰ্পণ কৰিলে। তাৰ পাছত শুনি মোক ব্ৰহ্মা তুমি সৃজিও জগত, সুৰাসুৰ নাগনৰ সুৰাসুৰ নাগনৰ পশু পক্ষী যত, ইটো ব্ৰহ্মাণ্ডৰ স্ৰষ্টা ভৈলাৰ যোগুণে, ভালমতে দিবা দৃষ্টি সৃষ্টি তই আপোনে। তুমি শতগুণ প্ৰধান
মোৰ পোনপটীয়া অংশ তুমি। গতিকে তোমাক দায়িত্ব অৰ্পণ কৰিছো মই জগত সৃষ্টি কৰা ব্ৰহ্মাৰ দ্বাৰা যি জীৱ তাক সুন্দৰভাৱে পালন কৰিবৰ বাবে। তাৰ পাছত ভগৱন্ত পুৰুষে শিৱক নিৰ্দেশ দিছে, শুনিও শংকৰ উবা আদেশ আমাৰ, জগতৰে প্ৰলয় তোমাৰ অধিকাৰ। সেই শিৱ, তোমাক আমি দায়িত্ব অৰ্পণ কৰিছো, ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি জীৱ বিষ্ণুৰ দ্বাৰা পালিত হব আৰু তুমি তাক সংহাৰ কৰিবা। কালান্তক ৰুদ্ৰ ৰূপ ধৰিবা আপোনে, সংহাৰিবা ত্ৰিজগত তুমি তমু গুণে। অৰ্থাৎ শিৱ হল তমগুণ প্ৰধান দেৱতা, বিষ্ণু হল সতগুণ প্ৰধান দেৱ, ভগৱন্তৰ পোনপটীয়া অংশ অৱতাৰ। তাৰ পাছত ব্ৰহ্মা হল ৰজগুণ প্ৰধান। এনেকৈ ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে, শুনিও মহেশ কহো প্ৰলয় সীমা, দেখা কেনে মূৰ কাল মূৰ্তিৰ মহিমা। মোৰ প্ৰলয়ৰ সীমা, মোৰ কাল মূৰ্তিৰ মহিমা তোমাক মই বুজাই দিব বিচাৰিছো। এৰামে হৈ এক দণ্ড ষাঠি, শ্বাসে মনু ঈশ্বৰ, আঠ আঠ দণ্ডে হৈ একৈক প্ৰহৰ। তেহেন আঠ প্ৰহৰে বুলিয় ৰাত্ৰি দিন, মেৰুক কৰন্তে যাৱে সূৰ্যে প্ৰদক্ষিণ। তেহেন ত্ৰিশ দিনে আহি হৈ এক মাস, হুৱে দুধুমাসে কো ঋতুৰ প্ৰকাশ। ভগৱন্ত ইক্ষতত্বই তিনিওজনকে সেই দায়িত্ব অৰ্পণ কৰি কালৰ মহিমা অৰ্থাৎ সময় দৰ্শনটো কৰাই দিছে। সময়টো কিমান কেনেকৈ বৰ্তিব ত্ৰিজগতত সেই দৰ্শনটো দিছে। যে প্ৰথম প্ৰকাশ কৰিলে হৈ এক দণ্ড ষাঠি শ্বাসে মনুষ্যৰ। এজন মানুহে ৬০ বাৰ নাকটোৰে অৰ্থাৎ নাক নামৰ ইন্দ্ৰিয়টোৱে ৬০ সংখ্যক পৰ্যন্ত উশাহ লৈছো উশাহ এৰিছো, এই যে শ্বাস প্ৰশ্বাস চলি থাকে, ৬০ বাৰ শ্বাস প্ৰশ্বাস লওঁতে যিমানখিনি সময়ৰ প্ৰয়োজন হয় সেই সময়খিনি কোৱা হয় এক দণ্ড। হৈ এক দণ্ড ৬০ শ্বাসে মনুষ্যৰ। আৰু এনেকৈ আঠ আঠ দণ্ডে হৈ একৈক প্ৰহৰ। এনেকৈ ৬০ বাৰ শ্বাস প্ৰশ্বাস হওঁতে এজন মনুষ্যৰ যিমানখিনি সময় লাগে সেয়া হ'ল এক দণ্ড। এনেকৈ এক দণ্ড, দুই দণ্ড, তিনি দণ্ড, চাৰি দণ্ড, সংখ্যাটো গৈ গৈ যেতিয়া ৮ দণ্ড হ'ব, সেই আঠ আঠ দণ্ডে হৈ একৈক প্ৰহৰ, এটা প্ৰহৰ হয়। এনেধৰণে আৰু এনেধৰণে এটা প্ৰহৰ হোৱাৰ পাছত তেহেন আঠ প্ৰহৰে বুলিয় ৰাত্ৰি দিন, তেনেকৈ ৮টা প্ৰহৰ যোগ হৈ এটা ৰাতি আৰু এটা দিন ২৪ ঘণ্টা হয়। দিনত ১২ ঘণ্টা ৪টা প্ৰহৰ, ৰাতি ১২ ঘণ্টা ৪টা প্ৰহৰ,
এনেকৈ সৰ্বমুঠ 8টা প্ৰহৰ লগ লাগি দিন ৰাতি জোৰা এটা দিন হয় 24 ঘণ্টা তেতিয়াহলে এটা প্ৰহৰত আমি ঘড়ীৰ কাটা হিচাপত কিমান পাম 3 ঘণ্টা 3 8 গুণ 24 8টা প্ৰহৰে এদিন হয় আৰু এটা প্ৰহৰত 3 ঘণ্টা থাকে এনেকৈ মেৰুক কৰন্ত যাৱে সূৰ্যে প্ৰদক্ষিণ তেহন 30 দিনে আহি হৈ এক মাস হুৱে দুধু মাখে একো ঋতুৰ প্ৰকাশ তেহন 8 প্ৰহৰে বুলিয় ৰাতি দিন মেৰুক কৰন্তে যাৱে সূৰ্য প্ৰদক্ষিণ এনেকৈ মেৰুক পৰ্যটন কৰি সূৰ্যই যেতিয়া প্ৰদক্ষিণ কৰি থাকে দিন ৰাতি এনেকৈ যেতিয়া এদিন দুদিন তিনিদিন চাৰিদিন আগবাঢ়ি গৈ গৈ 30 নম্বৰ দিনটোত ভৰি দিয়ে তেতিয়া এটা মাহ হয় 30 দিনত এক মাহ হৈ এক মাহ হুৱে দুধু মাখে একো ঋতুৰ প্ৰকাশ এনেকৈ দুটা মাহ 60 দিন লগ লাগি এটা ঋতু হয় 12টা মাহে এক বছৰ এই 12টা মাহত কেইটা ঋতু থাকে 6টা ঋতু আমি সকলোৱে পাইছো এইখিনি শাস্ত্ৰৰ মাধ্যমেৰে আহিছে ইমান সুন্দৰভাৱে কাল মানে সময়ৰ জ্ঞানটো ভগৱন্ত ইখতত্বই সৃষ্টিৰ গৰাকী ব্ৰহ্মা পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱ তিনিওজনকে সেই জ্ঞানটো প্ৰদান কৰি আছে কৃষ্ণ তত্ত্বই অয়ন দুটয়ে হুৱে মনুষ্য বৎসৰ 43 লাখ হাজাৰ বিংশতি সত্য ত্ৰেতা দ্বাপৰ কলিৰ পৰিমিতি এনেকৈ তিনি ঋতুৱে 2 অয়ন সূৰ্যৰ অয়ন দুটয় হুৱে মনুষ্যৰ বৎসৰ এনেকৈ তিনি ঋতু 2 অয়ন যুগ সূৰ্যৰ যেতিয়া হয় তেতিয়া অয়ন হয় আৰু এনেকৈ দুটা অয়ন হলে উত্তৰায়ণ আৰু দক্ষিণায়ন এনেকৈ ছমাহ যুগ হলে 12 মাহ যুগ এক বছৰ হয় আৰু মনুষ্যৰ আয়ুষটো এক বছৰ এনেকৈ হয় এই দৰ্শনটো ভগৱন্ত পুৰুষে দিছে তাৰ পাছত এনেকৈ এবছৰ দুবছৰ 3 বছৰ 4 বছৰ 100 বছৰ 1000 বছৰ লাখ বছৰ অতিক্ৰম কৰি যেতিয়া 43 লাখ 20,000 বছৰ হয় সত্য ত্ৰেতা দ্বাপৰ কলিৰ পৰিমিতি এনেকৈ সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগৰ গণনা হয় সত্য যুগৰ বয়স ত্ৰেতা যুগৰ বয়স দ্বাপৰ যুগৰ বয়স কলি যুগৰ বয়স কলি যুগতকে 4 যুগ দ্বাপৰ যুগৰ বেছি দ্বাপৰতকে ত্ৰেতা যুগৰ 4 যুগ বেছি তাৰ পাছত ত্ৰেতাতকৈ সত্য যুগ 4 গুণ বেছি আয়ুষ এনেকৈ এই সংসাৰ অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত সময়বিলাক গণনা কৰা যাব তাৰ পাছত এহি 4 যুগে ক যুগ দেৱতাৰ দিব্য হাজাৰে ক যুগে দিনে ক ব্ৰহ্মাৰ হে ব্ৰহ্মা তোমাৰো আয়ুষ এটা আছে আকৌ তোমাৰ আয়ুষটো কিমান এনেকৈ 4 যুগ ইয়াৰ ভিতৰত এটা যুগ দেৱতাসকলৰ বাবে দিব্য হাজাৰেক যুগে দিনেক ব্ৰহ্মাৰ এনেকৈ দেৱতাসকলৰ এযুগ দুযুগ 3 যুগ 4 যুগ কৈ যেতিয়া 1000 যুগ হ'ব তেতিয়া হে ব্ৰহ্মা তোমাৰ এদিন হ'ব তেহেন হাজাৰেক যুগে ৰজনী ৰুহিমা ব্ৰহ্মাৰ দিনৰ আবে
শুনিও মহিমা। এনেকৈ হাজাৰ যুগ যেতিয়া হ'বগৈ, ব্ৰহ্মাৰ এদিন, দুদিন, তিনিদিন, 4 দিন, 5 দিন, 6 দিন এনেকৈ গণনা কৰি কৰি যেতিয়া হাজাৰ যুগ হ'ব, তেতিয়া ব্ৰহ্মাৰ ৰাতি পুৱাব, মানে দিন ৰাতি এটা দিন হ'ব। আৰু ব্ৰহ্মাৰ দিনৰ আবে শুনিও মহিমা। এই ব্ৰহ্মাৰ এটা দিনত কিমান কি হৈ যাব পাৰে সৃষ্টিত, তাৰ বিষয়ে কওঁ শুনা। এই বুলি শুকগুৰুৱে পৰীক্ষিত ৰজাৰ আগত প্ৰকাশ কৰিছে। ৰামে কুদিনে 14 ইন্দ্ৰ 14 মনু সৈ, দিন মানে জানাইতো ত্ৰিজগত বসৈ, দিনয় অৱসানে শৈব প্ৰলয় সন্ধাত, কৰিবা সংহাৰ তুমি শংকৰ সাক্ষাৎ। আৰু এনেকৈ যেতিয়া ব্ৰহ্মাৰ হাজাৰ দিন পাৰ হৈ এদিনত ভৰি দিব, দিন ৰাতি এদিন হ'ব, তেতিয়া সেই দিনটোত সৃষ্টিত কি হ'ব? 14জন স্বৰ্গৰ দেৱতাসকলৰ মাজত ইন্দ্ৰৰূপী পদটোত আসন ভাগিত অধিষ্ঠিত হৈ থকা 14জন ইন্দ্ৰৰ মৃত্যু হ'ব ব্ৰহ্মাৰ এটা দিনত। তাৰ পাছত 14জন মনু মৃত্যু হ'ব। দিন মানে জানা ইটো ত্ৰিজগত বসৈ। এনেকৈ স্বৰ্গ মৰ্ত্য পাতালত সৃষ্টি সময়ৰ লগত বৰ্তি থাকিব। আৰু এনেকৈ যেতিয়া দিন অৱসান হৈব প্ৰলয় সন্ধাত, যেতিয়া এটা দিন ব্ৰহ্মাৰ শেষ হ'ব, সন্ধিয়া আহি উপস্থিত হ'ব, কৰিবা সংহাৰ তুমি শংকৰ সাক্ষাৎ, তেতিয়া তুমি ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি জীৱবিলাকক সংহাৰ কৰিবা। এই বুলি শিৱক দায়িত্ব দিলে। তাৰ পাছত ৰাত্ৰি অৱসানে ব্ৰহ্মা সজীৱা নিশেষে 14 ইন্দ্ৰ 14 মনু প্ৰত্যেক দিৱসে। এনেকৈ 14জন ইন্দ্ৰ 14জন মনু ব্ৰহ্মাৰ প্ৰত্যেক দিন জোৰা কাৰ্যসূচীত জন্ম হ'ব। আকৌ ব্ৰহ্মাৰ যেতিয়া সন্ধিয়া হ'ব, তেতিয়া 14জন ইন্দ্ৰৰ মৃত্যু হ'ব, 14জন মনুৰ মৃত্যু হ'ব। আকৌ যেতিয়া ৰাতি পুৱাব, তেতিয়া 14জন ইন্দ্ৰৰ জন্ম হ'ব, 14জন মনুৰ জন্ম হ'ব। এনেকৈ ব্ৰহ্মাক দায়িত্ব অৰ্পণ কৰিলে। তেনে আমি এইখন পৃথিৱীৰ কলিৰ মলমতী মনুষ্যৰ আয়ুস কিমান? 100 বছৰ। ভক্ত প্ৰহ্লাদৰ মুখ পদ্মখনতে প্ৰকাশ কৰিছে, মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। আমাৰ মনুষ্যৰ আয়ুসটো শাস্ত্ৰসন্মতে 100 বছৰ। 100 বছৰীয়া জীৱনটো আমি কোনদিনা মৰিম কোনো নাজানো। এতিয়া আমি যেতিয়া মৰি যাম, মৰি যোৱাৰ পাছত সেই মৰি যোৱা ব্যক্তিজন যদি আমাৰ পিতৃ হয়, আমাৰ মাতৃ হয়, তেতিয়াহ'লে তেওঁৰ কৰ্ম অনুসাৰে কলৈ যাবগৈ, এই সময়খিনিৰ দ্বাৰা আমি নিৰ্ধাৰণ কৰি চাব পাৰোঁ তেওঁ যাবগৈ কলৈ। কৰ্ম অনুসাৰে স্বৰ্গত থাকিব। স্বৰ্গ পাওঁতে তেওঁৰ কিমান বছৰ লাগিব? মনুষ্যৰ এদিন, দুদিন, 3 দিন, 4 দিনকে যেতিয়া 1000 বছৰ হ'ব, তেতিয়া দেৱতাৰ এদিন হ'ব। দেৱতাৰ এদিন, দুদিন, 3 দিন, 4 দিনকে যেতিয়া এযুগ হ'ব, আৰু সেই এযুগ, দুযুগ, 3 দিন, 3 যুগ, 4 যুগকে যেতিয়া 1000 যুগ হ'ব, তেতিয়া ব্ৰহ্মাৰ এদিন হ'ব। আৰু ব্ৰহ্মাৰ যেতিয়া এদিন হ'ব, তাৰে সেই দিনটোত 14জন মনুৰ জন্ম হয়, 14জন ইন্দ্ৰৰ মৃত্যু হয়, 14জন মনুৰ মৃত্যু হয়। যেতিয়া ব্ৰহ্মাৰ ৰাতিপুৱা সাৰ পায়, আপুনি মই যেনেকৈ ৰাতিপুৱা সাৰ পাওঁ, ঠিক তেনেকৈ ব্ৰহ্মাই যেতিয়া সাৰ পায়, তেতিয়া 14জন মনুৰ জন্ম হয়, 14জন ইন্দ্ৰৰ জন্ম হয়। এতিয়া আপোনাৰ মোৰ পিতৃ কোনজন ইন্দ্ৰৰ ওচৰত আছে? এতিয়া স্বৰ্গতে আছে। কোনজন ইন্দ্ৰৰ তত্ত্বাৱধানত আছে?
এতিয়া আপুনি মই কোনজন ইন্দ্ৰক মাতিব লাগিব যে আমাৰ পিতৃৰ বছৰিকীয়া শ্ৰাদ্ধ কৰ্মটো কৰিবলৈ পিতৃক পঠিয়াই দিয়া সেই ইন্দ্ৰ আমি তেওঁৰ হৈ এই সংসাৰত শ্ৰাদ্ধ কৰিছো কোনজন ইন্দ্ৰক মাতিম এতিয়া সেই কথাখিনি অন্তত আমি বুজিবলৈ চেষ্টা কৰাটো ভাল যে আত্মা অবিনাশী আত্মাৰ কোনোদিন বিনাশ নাই কিন্তু শৰীৰটো বিনাশী সেইকাৰণে শাস্ত্ৰই কৰিবলৈ কৈছে কি আৰু আমি কৰি আছো কি ইয়াৰ দ্বাৰা চিন্তা কৰিলে আমি উত্তৰখিনি হয়তো লাভ কৰিব পাৰিম তাৰ পাছত এনেধৰণে কথাখিনি আগবঢ়াই নিছে ভগৱন্ত পুৰুষে সমস্ত জনাকে এনেকৈ তত্ত্ব উপদেশ প্ৰদান কৰি দিলোহু তোমাক বৰ জানিবা নিশ্চয় নকৰিবা হেলা যেবে মোক আছে ভয় এনেকৈ মই তিনিওজনকে দায়িত্ব দিছো কিন্তু সাৱধান অৱহেলা নকৰিবা যদি অৱহেলা কৰা মোৰ পৰা শাস্তি ল'বলৈ সাৱধান হৈ থাকিবা তোমালোক কিন্তু হাত হাৰিব নোৱাৰিবা যে নকৰিবা হেলা যেবে মোক আছে ভয় মই কিন্তু তোমালোকক দিয়া দায়িত্ব পালনত কৰবাত কেনেবাকৈ যদি তোমালোকে খেলিমেলি কৰা তিনিওজনে কিন্তু শাস্তি পাবলৈ সাজু হৈ থাকিবা তাৰ মানে ব্ৰহ্মা ঈশ্বৰ নহয় তাৰ মানে বিষ্ণু ঈশ্বৰ নহয় তাৰ মানে শিৱও ঈশ্বৰ নহয় ভাগৱতী দৰ্শনটো আমাক তৃতীয় স্কন্ধ ত্ৰিমূৰ্তিৰ প্ৰতি পৰম পুৰুষ প্ৰভু ভগৱন্ত পৰমাত্মা কৃষ্ণ তত্ত্ব শিখৰ যি নিৰ্দেশ ইয়াক সুন্দৰভাৱে প্ৰকাশ কৰিলে তাৰ পাছত কি কৰিছে এহি বুলি অন্তৰ ধ্যান ভৈলা মহাহৰি স্ৰজীবে লাগিলা ব্ৰহ্মা আজ্ঞাহীৰে ধৰি এনেকৈ আজ্ঞা কৰি উপদেশ প্ৰদান কৰি মহাহৰি পৰম ব্ৰহ্ম অন্তৰ্ধান হল আৰু তাৰ পাছতে আজ্ঞা শিৰোগত কৰি ব্ৰহ্মাই সৃষ্টি কাৰ্যত ব্ৰতী হৈছে চাৰি বেদ 14 শাস্ত্ৰ ভৈল কণ্ঠাগত বেদতে দেখিলা ব্ৰহ্মা সৃষ্টি ত্ৰিজগত দৰ্পণত যেন প্ৰতিবিম্বৰ প্ৰকাশ দেখি স্ৰজীবাক লাগি ব্ৰহ্মা পাইলা সাস চাৰি বেদ 14 শাস্ত্ৰ ভগৱন্তৰ কৃপাবশত ব্ৰহ্মাৰ কণ্ঠাগত হৈ গল তাৰ পাছত ত্ৰিজগতৰ সমস্ত দৰ্শন বেদৰ মধ্যত যেতিয়া দৰ্শন পালে ঈশ্বৰৰ আজ্ঞা শিৰোগত কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে সৃষ্টি কৰিবৰ বাবে সাহস কৰিছে আৰু আগবাঢ়ি গৈছে আগবাঢ়ি কি কৰিছে এৰা হৰিহে পৰম গতি অজানি প্ৰজাপতি কৃষ্ণক কৰিলা মনে সহস্ৰ প্ৰণতি হৰিয়ে হল জীৱৰ পৰম গতি এই তত্ত্বটো বুজি লৈ সেই হৰি নামধাৰী কৃষ্ণ তত্ত্বক সহস্ৰবাৰ সেৱা নিবেদন কৰিছে কোনে প্ৰজাপতি ব্ৰহ্মাদেৱে তাৰ পাছত স্ৰজীবাক আৰম্ভিলা পাছে সৃষ্টি কৰে যাৰ যেন সৃষ্টি শুনিব কতাত পৰে ব্ৰহ্মাই সৃষ্টি কৰিবলৈ আগবাঢ়িছে আৰু সেই সৃষ্টিৰ তালিকাখন তোমালোকে শুনা প্ৰথমে স্ৰজিলা খনকাদি সিদ্ধি সিদ্ধ চাৰি তাৰা হবে বোলে সৃষ্টি কৰিতে নপাৰি প্ৰথম প্ৰজাপতি ব্ৰহ্মাদেৱে সৃষ্টি কৰিছে চাৰি সিদ্ধ তাৰ পাছত
সনক সনাতন সনন্দ আদিকে ধৰি 4 সিদ্ধক সৃষ্টি কৰিছে তাৰ পাছত তাৰা হবে বোলে সৃষ্টি কৰিতে নপাৰি তেৰা সমস্তক কলে বোলে মোৰ পুত্ৰসকল এইবাৰ সৃষ্টিত তোমালোকে কৰা মই তোমালোকক সৃষ্টি কৰিলো যি ধৰণে আমাৰ পিতৃ এটি সন্তান জন্ম দিয়ে সন্তানটো জন্ম দি বোলে হন্তু তুমি ছোৱালী এজনী আনা বিয়া কৰাব লাগে নহয় বুৱাৰী এজনী লাগে নহয় এনেকৈ বিয়াখন পাতি দি পিতৃ মাতৃয়ে নিৰ্দেশ কৰে এতিয়া তোমালোকে সৃষ্টি কাৰ্যত ব্ৰতী হোৱা কিন্তু 4 সিদ্ধই কি কৰিলে পিতৃ প্ৰজাপতি ব্ৰহ্মাদেৱক কলে যে আমি সৃষ্টি কৰিবলৈ আগবাঢ়িব বিচৰা নাই এইবিলাক মায়াৰ বান্ধনত সোমাবলৈ বৰ ইচ্ছা নাই পিতা তুমি এইবিলাক আজ্ঞা আমাক নকৰিবা তেতিয়া ভগৱন্তই কি কৰিছে প্ৰজাপতি ব্ৰহ্মাদেৱে 4 সিদ্ধই মনৰ ভাৱনাটো প্ৰকাশ কৰিছে পিতৃৰ আগত বিষ্ণুৰ চৰণ চিন্তি ফুৰন্ত জগতে নাৰদৰো জন্ম পাছে ব্ৰহ্মাৰ মনতে 4 সিদ্ধই সৃষ্টি নকৰো বুলি কি কৰিলে যি সৰ্বশক্তিমান এক ইক্ষতত্ব আছে বুলি পিতৃ ব্ৰহ্মাৰ পৰা বুজি পালে সেই পৰম সত্য বস্তু কৃষ্ণ তত্ত্বক দৰ্শন পাবলৈ এই লোকালোকত তেওঁলোকে ভ্ৰমণ কৰি ফুৰিলে তাৰ পাছত ব্ৰহ্মাই চিন্তা কৰোতে ব্ৰহ্মাৰ মনৰ পৰা নাৰদৰ জন্ম হৈছে যাৰ কাৰণে ব্ৰহ্মাৰ মানস পুত্ৰ বুলি কোৱা হয় নাৰদক এই ৰাম বাজ ভৈল দেৱঋষি খাতে বিনা ধৰি ৰাম কৃষ্ণ নাম মুখে উচ্চাৰণ কৰি ব্ৰহ্মাৰ মনৰ পৰা জন্ম হল এটি দেৱশিশু যাৰ নাম হল নাৰদ আৰু তেওঁৰ জন্ম হৈ কি লৈ আহিছে এখন ঐশ্বৰিক গুণ সম্পন্ন বীণ আৰু মুখেৰে কি কৰি আহিছে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলি উচ্চাৰণ কৰি আহিছে কেনেকুৱা এটি সুন্দৰ দেৱ পুৰুষৰ জন্ম হৈছে ব্ৰহ্মাৰ মানস পুত্ৰ দেৱঋষি নাৰদ তাৰ পাছত বিনাতে তুলন্ত যত কৃষ্ণৰ চৰিত্ৰ আনন্দে ভ্ৰমন্ত কৰি জগত পবিত্ৰ তাৰ পাছত মৰিচি প্ৰভৃতি যত নৱ প্ৰজাপতি ভৈল পাছে ব্ৰহ্মা তদক্ষৰো উৎপত্তি মৰিচিত জনে মিলা কশ্যপ ঋষিৰাজ যাহাৰ বৈ বংশে জুৰিলে কসামৰাজ তাৰ পাছত মৰিচি প্ৰভৃতিকে 9 জন প্ৰজাপতিৰ জন্ম হল তাৰ পাছত দক্ষ প্ৰজাপতিৰ জন্ম হৈছে তাৰ পাছত এই যি মৰিচি প্ৰথমজন প্ৰজাপতি তেওঁৰ দ্বাৰা কশ্যপৰ জন্ম হল আৰু কশ্যপ মহান ঋষিৰ বংশৰ দ্বাৰা এই জগতখন বিস্তাৰিত হৈ গল এই ৰামে ৰূপে গুণে ধন্যায়াতি পৰম পণ্ডিতা 17 জন ভৈল দক্ষৰ দুহিতা তাৰ পাছত দক্ষৰ 100 গৰাকী অতি ৰূপৱতী গুণৱতী কন্যাৰ জন্ম হল এই ৰামে সবাকো কৰিলা বিহাৰিষি একেদিনে জাত যেনে সৃষ্টি ভৈল শুনা ভিনে ভিনে তাৰ পাছত সেই 100 গৰাকী কন্যা ঋষিৰ লগত বিবাহ হল আৰু ঋষিৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত সেই দক্ষৰ 100 গৰাকী কন্যাৰ কাৰ গৰ্ভত কেনেকৈ কাৰ জন্ম হল এই কথাখিনি পদবন্ধে প্ৰকাশ কৰিছে অদিতিৰ সন্তে 12 সূৰ্য অৱতাৰ বিভস্বন তস্তা পোষা ভগ নাম যাৰ
অৰ্যমা সবিতা আৰু শত্ৰু মিত্ৰ ধাতা নামে উৰু ক্ৰম আৰু বৰুণ বিধাতা। এনেকৈ অদিতিৰ গৰ্ভত জন্ম হল 12 জন আদিত্য। আমাৰ যে কয় 33 কোটি দেৱ দেৱতা বুলি, সেই 33 কোটি দেৱ দেৱতা মানে 33 প্ৰকাৰৰ দেৱ দেৱতা। সেই 33 প্ৰকাৰৰ দেৱ দেৱতা কশ্যপ ঋষিৰ দ্বাৰা ঔৰকজাত দক্ষ ৰজাৰ কন্যা অদিতিৰ গৰ্ভত 12 জন আদিত্যৰ জন্ম হল। বিবস্বান, ত্বষ্টা, পুষা, ভগ, অৰ্যমা, সবিতা, শত্ৰু, মিত্ৰ, ধাতা। এনেকৈ 12 জন আদিত্যৰ জন্ম হৈছে। তাৰ পাছতে এৰাম বায়ুগণয় সুৰদিতিত ভৈল জাত দনুত দানৱ ভৈল ঘূতক কাষ্ঠাত। অৰ্থাৎ বায়ুগণৰ জন্ম হল, অসুৰৰ জন্ম হল দিতিৰ গৰ্ভত, দনু নামৰ কন্যাগৰাকীৰ গৰ্ভত দানৱৰ জন্ম হল, ঘূতকৰ জন্ম হল কাষ্ঠা নামৰ কন্যাগৰাকীৰ গৰ্ভত, অধিষ্ঠাত গন্ধৰ্ব ৰাক্ষস সুৰেখাত। গন্ধৰ্ব ৰাক্ষস বিলাক সুৰেখা নামৰ কন্যাগৰাকীৰ গৰ্ভত ৰাক্ষসৰ জন্ম, অধিষ্ঠাতা নামৰ কন্যাগৰাকীৰ গৰ্ভত গন্ধৰ্বসকল। পুৰঞ্জত হন্তে ভৈল অপেশ্বৰা যত। পুৰঞ্জন নামৰ কন্যাগৰাকীৰ গৰ্ভত, অৰ্থাৎ দক্ষৰ কন্যা কিন্তু কাশ্যপৰ পত্নী, কাশ্যপৰ ঔৰকজাত পুৰঞ্জত নামৰ কন্যাগৰাকী পত্নীগৰাকীৰ গৰ্ভত অপেশ্বৰী সকলৰ জন্ম হল। সেনা গৃধ তাম্ৰাৰ ইলাৰ পুত্ৰ তৰু, ক্ৰোধ বসা সুত সৰ্প সুৰভিত গৰু। ক্ৰোধ বসা নামৰ পত্নীগৰাকীৰ গৰ্ভত সৰ্পবিলাকৰ জন্ম হল। সুৰভি নামৰ পত্নীগৰাকীৰ গৰ্ভত গৰুবিলাকৰ জন্ম হল। এনেকৈ খুব সুন্দৰভাৱে আমাক সৃষ্টি দৰ্শনটো প্ৰকাশ কৰিছে। এৰাম নিগদতি শোক শুনিও নৃপবৰ, কৰিলন্ত সৃষ্টি ব্ৰহ্মা 14 শাস্ত্ৰৰ। এইখিনি আমি ইমানতে এৰা হৈছে। অৰ্থাৎ কেনেকৈ কশ্যপৰ দ্বাৰা ঔৰকজাত দক্ষ ৰজাৰ কন্যাবিলাকক পত্নী হিচাপে বিয়া কৰাই কেনেকৈ সৃষ্টি বংশ বিস্তাৰ হল, এই কথাখিনি আমি পদবন্ধে অকণমান দীঘলকৈ আছে, আমি চমুকৈ কথাখিনি মাত্ৰ প্ৰকাশ কৰি দিয়া হৈছে। তাৰ পাছত ব্ৰহ্মাই কি কৰিলে, পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে কৈছে যে 14 শাস্ত্ৰ কেনেকৈ নিৰ্মাণ হল। ব্ৰহ্মাৰ দ্বাৰা এৰামে ভিন্নে ভিন্নে সবাৰো শুনিও আবে নাম, প্ৰথমে অথৰ্ব বেদ ঋগ যজুষাম। প্ৰথম নাম প্ৰকাশ কৰিছে অথৰ্ব বেদ, ঋগ্বেদ, যজুবেদ আৰু সামবেদ। তাৰ পাছত শিক্ষা কল্প জ্যোতিষ মীমাংসা ন্যায় নীতি, ব্যাকৰণ পুৰাণ নিৰুক্ত ছন্দ স্মৃতি। এহি 14 শাস্ত্ৰ খানে লেখি দেখা, অষ্টাদশ পুৰাণৰ আবে লৈও লেখা। তাৰ পাছত 14 শাস্ত্ৰৰ নামটো দিছে শিক্ষা, কল্প, জ্যোতিষ, মীমাংসা, ন্যায়, নীতি।
তাৰ পাছত ব্যাকৰণ পুৰাণ নিৰুক্ত ছন্দ স্মৃতি এনেকৈ এই 14 ভাগী শাস্ত্ৰৰ নামটো প্ৰকাশ কৰিছে তাৰ পাছত অষ্টাদশ পুৰাণ সৃষ্টি কৰিছে অষ্টাদশ পুৰাণৰ নাম প্ৰকাশ কৰিছে এই ৰামে যাৰ যেন নাম শুনিও ক অনুক্ৰম ব্ৰহ্ম পদ্ম শিৱ মৎস্য বৈষ্ণৱ পৰম স্কন্ধ কুৰ্ম গৰুড় মাৰ্কণ্ডেয় ভাগৱত বৰাহ বামন অগ্নি লিংগ ভবিষ্যত ব্ৰহ্মাণ্ড নাৰদী ব্ৰহ্ম বৈবৰ্তয় পৰ দিলু লেখা হবে অষ্টাদশ পুৰাণৰ তাৰ পাছত সেই অষ্টাদশ পুৰাণৰ কথা আহিছে নাম দিছে ব্ৰহ্ম পুৰাণ পদ্ম পুৰাণ শিৱ পুৰাণ মৎস্য পুৰাণ বৈষ্ণৱ স্কন্ধ পুৰাণ কুৰ্ম পুৰাণ গৰুড় পুৰাণ মাৰ্কণ্ডেয় পুৰাণ ভাগৱত পুৰাণ বৰাহ বামন অগ্নি লিংগ ভবিষ্যত ব্ৰহ্মাণ্ড নাৰদী ব্ৰহ্ম বৈবৰ্ত এই 18 ভাগী পুৰাণ প্ৰকাশ হৈছে কিন্তু এই সকলোখিনি আকৌ লিখিত ৰূপত নাই মাত্ৰ ব্ৰহ্মাৰ মুখখনতে ভগৱন্তৰ কৃপাত প্ৰজাপতি ব্ৰহ্মাৰ কণ্ঠাগত হৈছে তত্ত্বখিনি আৰু সেইকাৰণে প্ৰজাপতি ব্ৰহ্মাৰ দ্বাৰা জীৱৰ মংগলাৰ্থে তত্ত্বখিনি বৰ্তমান কৃপালু শোকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰি আছে তাৰ পাছত অষ্টাদশ ভাৰতৰ শুনা যেন যুগ আদি সভাবন গদা বিৰাট উদ্যোগ ভীষ্ম দূৰ্ণ কৰ্ণ শৈল সৌপ্তিক পৰম স্ত্ৰী পৰ্ব শান্তি অশ্বমেধ ব্যাসাশ্ৰম স্বৰ্গাৰোহণ আৰু ঐশিক মুখল ভাৰত পদ্মৰ এহি অষ্টাদশ দল ভাৰত মানে মহাভাৰতৰ কথা কৈছে সেই অষ্টাদশ অৰ্থাৎ 8টা পৰ্বযুক্ত অষ্টদল মানে 8টা পৰ্বযুক্ত মহাভাৰতৰ সেই 8টা পৰ্ব নাম কৈছে আদি পৰ্ব সভা পৰ্ব বন পৰ্ব গদা পৰ্ব বিৰাট পৰ্ব উদ্যোগ পৰ্ব ভীষ্ম পৰ্ব দূৰ্ণ পৰ্ব কৰ্ণ শল্য সৌপ্তিক স্ত্ৰী পৰ্ব শান্তি পৰ্ব অশ্বমেধ পৰ্ব ব্যাসাশ্ৰম স্বৰ্গাৰোহণ আৰু ঐশিক মুখল এই 18 পৰ্বযুক্ত মহাভাৰত প্ৰকাশ হৈছে তাৰ পাছত সেই ৰজা পৰীক্ষিত তুমি শুনাচোন শোক নিগদতি শুনিও নৃপবৰ আতি প্ৰিয়তম নৰতনু ঈশ্বৰৰ জাকস্ৰ জীৱাক মাত্ৰ ভৈল সাজাত মুখত ব্ৰাহ্মণ ভৈল তেখনে সাক্ষাৎ তাৰ পাছত ভগৱন্ত ইক্ষতত্বই যদিও ব্ৰহ্মা বিষ্ণু আৰু শিৱক 3টা দায়িত্ব দিছিল ব্ৰহ্মাক যদিও এই দায়িত্বটো দিছিল সৃষ্টি সৃজন কৰা দায়িত্ব কিন্তু ভগৱন্তই কি কৰিছে অতীব প্ৰিয়তম নৰ মানে মানুহ সৃষ্টি কৰি ভগৱন্তই মনুষ্যৰ প্ৰতি কৃপা বৰ্ষণ কৰিছে অৰ্থাৎ মানুহ নামৰ জীৱটো ব্ৰহ্মাই সৃষ্টি কৰা নাই কোনে সৃষ্টি কৰিছে ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণদেৱে নিজে আৰু সেই মানুহৰ 4টা ভাগ দিছে এক হল ব্ৰাহ্মণ 2 হল ক্ষত্ৰিয় 3 হল বৈশ্য 4 হল শূদ্ৰ মানুহৰ মাজত এই 6টো বৰ্ণ ভাগ হৈছে আৰু এই 6টো বৰ্ণ ভগৱন্ত ইক্ষতত্ত্ব নিৰ্গুণ কৃষ্ণদেৱৰ সগুণ সাকাৰ ৰূপৰ পৰা বিষ্ণু তত্ত্বৰ পৰা প্ৰকাশমান হৈছে কেনেকৈ মুখত ব্ৰাহ্মণ ভৈল তেখনে সাক্ষাৎ
মুখৰ পৰা ব্ৰাহ্মণসকলৰ জন্ম হৈছে তাৰ পাছত বাহুত ক্ষত্ৰিয় বৈশ্য উৰুত জন্মিল ভগৱন্তৰ শৰীৰৰ পৰা মুখ পদ্মখন্তে ব্ৰাহ্মণৰ জন্ম বাহুৰ খন্তে ক্ষত্ৰিয়সকলৰ জন্ম উৰুৰ খন্তে বৈশ্যসকলৰ জন্ম তাৰ পাছত পাদ পংক যত ক্ষুদ্ৰ জাতি উপজিল চৰণৰ পৰা ক্ষুদ্ৰসকলৰ জন্ম হৈছে এহি চাৰি বৰ্ণ পুৰুষত হন্তে জন্ম জানাহা ইহাৰে ধৰ্ম চাৰিও আশ্ৰম এনেকৈ পুৰুষৰূপী ভগৱন্তৰ শৰীৰৰ পৰা চাৰি জাতিৰ জন্ম হৈছে আৰু সেই চাৰি জাতিৰ চাৰিও আশ্ৰম ধৰ্ম যপ যজ্ঞ দান তীৰ্থ ব্ৰত সদাচাৰ জ্ঞান ভকতিত মনুষ্যৰ অধিকাৰ মনুষ্যৰ অধিকাৰ ক'ত জ্ঞানৰ মাজত অৰ্থাৎ সেই জ্ঞানটো কি ভকতি জ্ঞান কেনেকৈ পালন কৰিব লাগিব সদাচাৰৰ জৰিয়তে মনুষ্য শৈবাক দেৱতাৰ অভিলাষে ধৰ্ম অৰ্থ কাম মোক্ষ সিজে অপ্ৰয়াসে দেৱতাসকলেও ইচ্ছা কৰিছে মনুষ্য জন্ম হ'বলৈ কিয়নো মনুষ্য জন্মতহে কেৱল আত্মাতত্বৰ ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুবৰ্গ অনায়াসে সাধন হয় সেইকাৰণে ভগৱন্ত পুৰুষে কৃপা কৰিছে আমি সমস্ত জনা শৰীৰধাৰী মনুষ্যক চতুবৰ্ণ হিচাপে যদিও আমি পুৰুষৰ পৰা জন্ম হৈছো গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে যে কোনোতকৈ শ্ৰেষ্ঠ নহয় ব্ৰাহ্মণসকলে যদি ভাবে আমি ক্ষত্ৰিয়তকৈ শ্ৰেষ্ঠ ক্ষত্ৰিয়সকলে যদি ভাবে আমি শূদ্ৰসকলতকৈ শ্ৰেষ্ঠ শূদ্ৰসকলে যদি ভাবে আমি বৈশ্যসকলতকৈ শ্ৰেষ্ঠ কোনো শ্ৰেষ্ঠ নহয় চাৰিও জাতি পিতৃ হ'ল এজন ইক্ষতত্ত্ব কৃষ্ণদেৱ চাৰিও জাতিৰ পিতৃ চাৰিজন নহয় গতিকে আমি যে সংসাৰ মধ্যত জন্মগ্ৰহণ কৰি খোৱা কামোৰা কৰি থাকো যে আমি ব্ৰাহ্মণ আমিহে ভাগৱত পঢ়িম আমিহে নাম প্ৰসংগ ল'ম তোমালোক ক্ষত্ৰিয় তোমালোকে নাম প্ৰসংগ ল'ব নোৱাৰিবা কৃষ্ণ বুলি ক'ব নোৱাৰিবা এনেকুৱা যে আমাৰ সমাজ ব্যৱস্থাত কিছুমান খেলি মেলি আছে শাস্ত্ৰই সেই খেলি মেলিখিনি সুন্দৰভাৱে নিবাৰণ কৰিছে যে সেই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ তোমালোক চতুবৰ্ণৰ জীৱ একেজন পিতৃৰে সন্তান তোমালোকে নিজৰ মাজত খোৱা কামোৰা কৰি নমৰিবা আমি সেৱা কৰো ক'ত মুখত নেকি মূৰত নেকি নহয় আমি সেৱা কৰো চৰণত তেতিয়াহ'লে চৰণৰ পৰা কাৰ জন্ম ক্ষুদ্ৰ জাতি তেতিয়াহ'লে শ্ৰেষ্ঠ কোন ক্ষুদ্ৰ গতিকে ব্ৰাহ্মণ কেনেকে শ্ৰেষ্ঠ কিন্তু পদ্ম মুখখনতে ব্ৰাহ্মণৰ জন্ম সেইকাৰণে ব্ৰাহ্মণ শ্ৰেষ্ঠ কিন্তু চৰণত যিহেতু সেৱা কৰা হয় সেইকাৰণে ক্ষুদ্ৰ শ্ৰেষ্ঠ গতিকে কোনোজন কোনো জাতিৰ কোনোজনতকে নিকৃষ্ট নহয় কোনোজনতকে শ্ৰেষ্ঠও নহয় চাৰিও জাতি সমান শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে গতিকে আমি খোৱা কামোৰা কৰি লাভ নাই তাৰ পাছতে প্ৰকাশ কৰিছে দেহৰ মহিমা বাবে শুনিও বেকতে ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰতে এই ব্ৰহ্মাণ্ড যে 14 ভুৱন এই ব্ৰহ্মাণ্ড এই মনুষ্য নামৰ শৰীৰটোৰ মাজতে প্ৰকাশমান হৈ আছে সমস্ত গুণ সত ৰজ তম 3 গুণ মনুষ্য শৰীৰত 14খন ব্ৰহ্মাণ্ড তত্ত্ব নিহিত হৈ আছে সেইকাৰণে শৰীৰটোৰ বিষয়ে শুক গুৰুৱে পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে এই ৰামে সমস্তে 24 তত্ত্বে কৰিলে নিৰ্মাণ
আপোনাৰ চতুৰাশী আঙ্গুল প্ৰমাণ 24টা তত্ত্ব যোগ হৈ আপোনাৰ মোৰ এই শৰীৰটো গঠন হৈছে নিজৰ চতুৰাশী আঙ্গুল প্ৰমাণ সহিতে এই 24টা তত্ত্ব যুক্ত আমাৰ শৰীৰটো তাৰ পাছত প্ৰকাশ কৰিলে পিঠিৰ মধ্যত মেৰুদণ্ডৰ নিবাস পিঠি ফালে যিডাল হাড় আছে সেই হাড়ডালক মেৰুদণ্ড বুলি কৈছে অধে সূৰ্য ঊৰ্ধে চন্দ্ৰ মণ্ডল প্ৰকাশ অধে মানে তলত ঊৰ্ধ মানে ওপৰত আমাৰ এই শৰীৰটোৰ তলৰ ফালে সূৰ্য মণ্ডল আৰু ওপৰৰ চোৱাত চন্দ্ৰমণ্ডল প্ৰকাশমান হৈ আছে 16 গোটা অস্থি পাঞ্জৰত তাৰ অধে ঊৰ্ধে আছে আতে নৱখান দাৰ 16 গুণযুক্ত হাড়েৰে আমাৰ এই শৰীৰটো গঠিত হৈ আছে 214ডাল হাড় আছে আমাৰ শৰীৰটোত তাৰ পাছত অধে ঊৰ্ধে আছে আতে নৱখান দাৰ আমাৰ শৰীৰটোত 9খন দুৱাৰ আছে 2টা চকু আছে 2খন কাণ আছে নাক আছে মুখ আছে গুজ্জ আৰু লিংগ সহিতে 9খন দুৱাৰ আছে আমাৰ শৰীৰটোত তাৰ পাছত এৰাম দুই কাণ দুই নাক দুই আখি দেখা মুখেৰে ওপৰত খাটু খান লেখা এই ওপৰত অৰ্থাৎ শৰীৰটোৰ ঊৰ্ধত চন্দ্ৰমণ্ডলত 7খন দুৱাৰ আছে 2খন কাণ নাকটোত 2টা ফুটা 2টা চকু আৰু মুখখনৰ সহিতে 7খন দুৱাৰ আছে ওপৰৰ ফালে আৰু কঁকালৰ পৰা তলৰ ফালে অধে গুজ্জ লিংগ এহি নৱখান দাৰ গুজ্জ আৰু লিংগ অৰ্থাৎ শৌচাদাৰ আৰু প্ৰাসাৱদাৰ সেই দুখনৰ সহিতে 9খন দুৱাৰ আছে আছৈ আৰু নাৰী তাতে বাতৰি হাজাৰ অৰ্ধে গুজ্জে লিংগ এহি নৱখান দাৰ এই 9খন দুৱাৰ যুক্ত 24টা তত্ত্বৰে গঠিত সূৰ্যমণ্ডল আৰু চন্দ্ৰমণ্ডল সহিতে আমাৰ এই শৰীৰটোত 72,000 নাৰী আছে এই হীৰা উপহীৰা বুলি যে কয় আমি যাক নাৰী বুলি কয় হীৰা সি এনেধৰণে 72,000 আছে তাহাতে সঞ্চৰি ফুৰৈ প্ৰাণ বায়ু দশ নখ লোম পৰ্যন্তে চলাৱে অন্নৰস আৰু এই শৰীৰটোতে 72,000 নাৰীৰ মাজত নিৰবিচ্ছিন্নভাৱে অহা যোৱা কৰি থাকে 10 প্ৰাণবায়ু যি 10 প্ৰাণবায়ুৱে 72,000 নাৰীৰ মাজেৰে তেজৰ লগত প্ৰবাহিত হৈ নখ নোম পৰ্যন্ত এই যে নখটো বাঢ়ি বাঢ়ি যায় চুলি নোম বিলাক যে দীঘল হয় ই কিবা এটা আহাৰ পায় কাৰণেহে দীঘল হয় যদি ই আহাৰটো নেপালেহেঁতেন নখটো দীঘল নহলহেঁতেন এটা মৃত শৰীৰ বগা কাপোৰ এখনে ঢাকি থোৱা শৰীৰ এটা এসপ্তাহমান থবচোন নখ বাঢ়িবনে নেবাঢ়ে চুলি বাঢ়িবনে নেবাঢ়ে নাবাঢ়ে কাৰণ তাত সেই 10 প্ৰাণবায়ুটো নাই আমাৰ শৰীৰটোত নখ দাড়ি যে বাঢ়ি বাঢ়ি গৈ থাকে চুলি যে এসপ্তাহ নহয় কাটিবই লাগে কেলে কাৰণ ইয়াত 10 প্ৰাণবায়ুৰ জৰিয়তে সি আমি খোৱা আহাৰবিলাক সি 72,000 নাৰীৰ জৰিয়তে প্ৰত্যেকটো গুৰিয়ে গুৰিয়ে প্ৰকাশমান হৈ শক্তিটো দি থাকে সেইকাৰণে নখ দুদিনৰ মূৰতে কাটিব হয় চুলি এসপ্তাহতে কাটিবৰ হয় দাড়ি দুদিনৰ মূৰতে কাটিবৰ হয় সেই তত্ত্বটো এৰাম পৰম ত্ৰিপিতি হৈ ইন্দ্ৰিয় সকল বাঢ়ি যায় শৰীৰত আতি তেজ বল এনেকৈ
10টা ইন্দ্ৰিয় যে আছে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, সমান 10 ইন্দ্ৰিয়। চকু, কাণ, নাক, মুখ, হাত, ভৰি, ছাল, গুৰ্জ, লিংগ আদিকে কৰি যি 10টা ইন্দ্ৰিয় আছে, সেই ইন্দ্ৰিয়বিলাকে আহাৰবিলাক হৃদয়ৰ মাজলৈ পঠিয়াই দিয়াৰ লগে লগে ৭২,০০০ নাৰীয়ে সেই ইন্দ্ৰিয়বিলাকৰ গুৰিয়ে গুৰিয়ে শক্তিটো লৈ যায় আৰু এনেকৈ এই ইন্দ্ৰিয়বিলাকে পৰম আনন্দযুক্ত হৈ শৰীৰটোত হাতখন লৰাব পাৰোঁ, চকুকেইটা পিৰিক পাৰককে ইফালে সিফালে চাব পাৰোঁ, মূৰটো ইচ্ছামতে লৰাব পাৰোঁ, ভৰিকেইটা ইচ্ছামতে আগলৈ পাছলৈ শৰীৰটোক আমি ইচ্ছামতে সেই স্থানলৈ আমি লৈ যাব পাৰোঁ। এৰা নাৰীৰ মধ্যতে ৩ নাৰী অনুপাম, সুষুম্না পিংগলা ইৰা নাৰী যাৰ নাম। এই ৭২,০০০ নাৰীৰ ভিতৰত ৩ডাল নাৰীৰ নাম প্ৰকাশ কৰিছে, সুষুম্না, পিংগলা আৰু ইৰা। সুষুম্না উত্তম নাৰী ৩ৰো মধ্যত, যিটো ব্যাপী আছই গয়া সূৰ্যমণ্ডলত। এতিয়া সূৰ্যমণ্ডল কোনডোখৰ কৈছিল? অধে সূৰ্য, ঊৰ্ধে চন্দ্ৰমণ্ডল। এই সূৰ্যমণ্ডল পৰ্যন্ত, অৰ্থাৎ চন্দ্ৰমণ্ডল আৰু সূৰ্যমণ্ডল পৰ্যন্ত এই শৰীৰটোত ৭২,০০০ নাৰীৰ ভিতৰত ৩ডাল বিশেষ, আৰু সেই ৩ডালৰ ভিতৰত সুষুম্না নাৰীডালেই হ'ল শ্ৰেষ্ঠতম নাৰী। যিডাল নাৰী ক'ত আছে? আমাৰ পিঠিৰ ফালে যে আছে ৰাজহাড়, সেই মেৰুদণ্ডডালৰ মাজত সেই সুষুম্না নাৰীডাল প্ৰকাশমান হৈ আছে। আৰু সেই সুষুম্না নাৰীডালৰ মাজেৰে যিটো আমি চকুৰে দেখা নেপাওঁ, সেই সৰ্বশক্তিমান ইখতত্ব আপোনাৰ মোৰ নাক, চকু, কাণ, হাত, ভৰি, মুখ এইবিলাক অৱশ হৈ বিচনাত গোটেই ৰাতিটো শুই থাকিলোঁ, কোনোবাই দাঙি নিলেও যে আমি গম নাপাওঁ বুলি কওঁ। কালি ৰাতি ইমান টোপনি ধৰিলে একো গমেই নাপালোঁ বতাহনো কেতিয়া মাৰিছিল। সেই গম নোপোৱা অৱস্থাটো সেই ৰাজহাড়ডালৰ মাজত সুষুম্না নাৰীডালেৰে সেই এক পৰম শক্তি ১০ প্ৰাণবায়ু অহৰহ নিৰন্তৰভাৱে অহা যোৱা কৰি থাকে, ১ ছেকেণ্ডৰ বাবেও ৰৈ নিদিয়ে। সেইকাৰণে আপুনি মই জীয়াই আছোঁ। যদি সি 1 ছেকেণ্ডৰ বাবে ৰৈ দিয়ে, সেই যে আমাৰ হাই প্ৰেছাৰ বুলি কয়, এইখিনিতে যে সিডাল ছিগি থাকে, সেই কথাটো ভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। 1 মুহূৰ্তৰ কাৰণে যদি ৰৈ দিয়ে চলাচল কৰিবলৈ, তেতিয়াহ'লে আপুনি মই মৃত বুলি বিজ্ঞানেও ঘোষণা কৰিছে, শাস্ত্ৰই ঘোষণা কৰিছে। এই দৰ্শনটো আমাক শাস্ত্ৰই এনেকৈ দিছে। এৰা ছয় থানে ৬ চক্ৰ আছই শৰীৰত, গুজ্জলিংগ নাভি হৃদি তালু ললাটত, গুজ্জে ৪ লিংগে ৬ নাভি ১০ দল, আছই অষ্টাদশ দল পদ্ম হৃদয় নিৰ্মল। এতিয়া মহাভাৰতখন অষ্টাদশ বুলি কোৱা নাই জানো? মহাভাৰত ১৮টা পৰ্ব আছে। আমাৰ শৰীৰটোতো অষ্টদল, ৮ পাহ পদুম ফুল যুক্ত হৈ আছে আমাৰ শৰীৰটোত, অষ্টদল পদ্ম। আৰু সেই অষ্টদল পদ্ম ক'ত ক'ত কেনেকৈ আছে প্ৰকাশ কৰিছে যে ৬টা স্থানত, ৬ থানে ৬ চক্ৰ, ৬টা স্থানত ৬খন চক্ৰ আছে। সেই ৬টা স্থান কি? গুজ্জ, লিংগ, নাভি, হৃদি, তালু, ললাট। ললাট মানে কপাল। এনেকৈ গুজ্জ লিংগত থকা চক্ৰখনৰ নাম হ'ল মূলাধাৰ চক্ৰ। ইয়াত কি আছে? চতুৰ্দল পদ্ম আছে। তাৰ পাছত নাভি দেশত কি আছে?
মণিপ চক্ৰ সেই মণিপ চক্ৰত নাভি দেশত কি আছে বুলি ক'লে গুজ্জে 4 লিংগ 6 নাভি দেশত আছে নাৰীত যি আছে সেয়া হ'ল মণিপ চক্ৰ আৰু সেই মণিপ চক্ৰত 10 দল পদ্ম আছে তাৰ পাছত এৰা গুজ্জে 4 লিংগে 6 নাভি দল আছৈ অষ্টাদল পদ্ম হৃদয় কমল লিংগত কি আছে স্বাধিষ্ঠান চক্ৰ তাৰ পাছত হৃদয়ত কি আছে অনাহত চক্ৰ তাৰ পাছত কণ্ঠত কি আছে অৰ্থাৎ তালু বুলি যে কয় এই কণ্ঠ তালুত কি আছে বিশুদ্ধ চক্ৰ তাৰ পাছত ললাট মানে কপাল এই দুই চেলাউৰীৰ মাজত এইখিনি এই দুই চেলাউৰীৰ মাজত ললাটত কি আছে অগ্গ চক্ৰ দি দল পদ্ম আছে এনেকৈ শৰীৰটোত 6টা চক্ৰ আছে আৰু গীতা শাস্ত্ৰত অৰ্জুন জীৱাত্মা ভগৱন্ত কৃষ্ণ তত্ত্ব পৰমাত্মাৰ মাজত যি কথোপকথন হৈছে তাত সুন্দৰভাৱে এই তত্ত্বটো প্ৰকাশ হৈছে শৰীৰৰ 6 চক্ৰ চিন্তে যিটো জন তাহাৰ মৃত্যুৰ ভয় গুচোৱা নাৰায়ণ শৰীৰটোত থকা এই 6 চক্ৰৰ বিষয়ে যিজনে অনবৰতে নিৰবিচ্ছিন্নভাৱে চিন্তা কৰি থাকে তেওঁ ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰে এনেকৈ শুক গুৰুৱে দেৱঋষি নাৰদৰ আগত খুব সুন্দৰভাৱে প্ৰকাশ কৰিলে আৰু প্ৰকাশ কৰি আমাৰ শৰীৰটোত থকা 10 বায়ুৰ কথা প্ৰকাশ কৰিছে এই ৰামে কোন 10 বায়ু আছে শৰীৰত তাহাৰ শুনিবা নাম কৰিব বেকত শৰীৰটোত থকা 10টা প্ৰাণবায়ুৰ নাম ক'বলৈ আগবাঢ়িছে ক'ত ক'ত আছে নাম কেইটা কি অধে ঊৰ্ধে সঞ্চৰীয়া ফুৰে থানে থান পান অপান ব্যান সমান উদান সূৰ্যমণ্ডল চন্দ্ৰমণ্ডল জুৰি 10 প্ৰাণবায়ু আছে তাৰ নাম হ'ল পান অপান ব্যান সমান উদান নাগ কুৰ্ম কিক্কৰ বায়ুতে অনুপম দেৱদত্ত ধনঞ্জয় এহি 10 নাম এনেকৈ এই 10 বায়ু আমাৰ শৰীৰটোৰ মাজত আছে এই ৰামে সুষুম নাৱা স্বয়মেৰু মজ্জাৰ ভিতৰ জাত বায়ু পখিলেও মৰ হুৱে নৰ এই সুষুমনা নাৰীডাল ক'ত আছে মেৰুদণ্ডৰ মাজত ইতিমধ্যে প্ৰকাশ কৰা হৈ গৈছে আৰু এনেকৈ এই শৰীৰটোত 10 বায়ু প্ৰকাশমান হৈ আছে তাৰ পাছত প্ৰকাশ কৰিছে এই শৰীৰটোতে 14খন ব্ৰহ্মাণ্ডৰ যি শাসনকৰ্তা ৰূপত 14জন দেৱতা আছে সেই 14জন দেৱতা সাক্ষী ৰূপে বোলে আমাৰ শৰীৰটোতো আছে শুনা শৰীৰত আছৈ যত দেৱগণ আমাৰ শৰীৰটোত থকা সেই দেৱতাসকলৰ নাম কম শুনা মন আদি কৰি 14 ইন্দ্ৰিয়ৰ অধিষ্ঠাতা থানে থানে আছৈ আতে 14 দেৱতা আখিত আদিত্য নাকে অশ্বিনী কুমাৰ জিভাত বৰুণ বাইকে বহনীৰ সংসাৰ অখিত মানে চকু চকুত কোন দেৱতা আছে আদিত্য মানে সূৰ্য তাৰ পাছত
নাকত কোন আছে? অশ্বিনী কুমাৰ আছে। অশ্বিনী আৰু কুমাৰ দুজন দেৱতা আছে নাকত, ৰখীয়া হৈ আছে। সেই দুজন থকাৰ কাৰণে আপুনি মই এই বায়ুটো ওলোৱা সোমোৱা কৰিব পাৰিছো। চকুত আদিত্য ৰূপী দেৱতাজন থকাৰ কাৰণেহে আপুনি মই বস্তুখিনি দেখা পাই আছো। যদি সেই দেৱতাজন নাইকিয়া হৈ যায়, সেই দেৱতাজন যদি নিষ্প্ৰভ হৈ যায়, তেতিয়াহ'লে আমাৰ চকুত যে কেটেৰেক পৰিলে বুলি অপাৰেশ্যন কৰিব লগা হয়, সেই ব্যৱস্থাখিনি শাস্ত্ৰই আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। তাৰ পাছত জিভাত কোন আছে? বৰুণ দেৱতা। প্ৰহ্লাদ চৰিত্ৰত প্ৰকাশ কৰিছে, বৰুণৰ পাখে বান্ধি থৈবো কতকাল, আপোনাৰ বয়স ভৈলে বুদ্ধি হৈব ভাল। বৰুণ দেৱতা জিভাত আছে, সেইকাৰণে জিভাখনৰ কাম কি? সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জানতই ৰসৰসাৰক। জিভাৰ কাম হ'ল হাতখনে চকুকেইটাই দেখুৱাই দিয়া অন্নমুঠি হাতখনেৰে সানি পুটুকি মুখত ভৰাই দিয়া, দাঁতকেইটাই চুবাই জিভাখনক দি দিয়া, জিভাখনে ভিতৰলৈ দি দিয়া। আৰু জিভাখনৰ ধৰ্মটো কি? প্ৰত্যেকটো বস্তুৰ সোৱাদটো কেনেকুৱা? জ্বলা, টেঙা, তিতা, মিঠা, কেহা, সেইবিলাক সোৱাদ শৰীৰটোক দিব লগা কৰ্মটোৱে হ'ল জিভাৰ ধৰ্ম। এতিয়া সেই জিভাখনত বৰুণ দেৱতা আছে, আৰু সেই বৰুণ দেৱতাৰ মায়াত যদি আপুনি মই পৰি যাওঁ, তেতিয়াহ'লে সেইটোৱে হ'ল লোভ আৰু মোহ। সেই লোভ মোহত যদি আমি সোমাই থাকো, বৰুণৰ পাখে বান্ধি থৈবো কতকাল, আপোনাৰ বয়স হ'লে বুদ্ধি হৈব ভাল। তোমাৰ যেতিয়া বয়স হ'ব, এই যে ডায়েবেটিছ হয় কেলে হয়? মিঠাটো বাছ বিচাৰ কৰি নোখোৱাৰ কাৰণে নহয় জানো? মিঠাটো বেছিকে খাই দিলে ডায়েবেটিছ হয়, মধুমেহ। গতিকে সেই ৰোগটো হোৱাৰ লগে লগে এটা সময়ত লোভ থাকিলেও আইগৰাকীয়ে বা সন্তানটোৱে বা ছোৱালীজনীয়ে কিন্তু দেউতাকক কয়, দেউতা তুমি কিন্তু মিঠাই নাখাবা দেই। কয় নে নকয় বাৰু? কয়। কিন্তু এই জিভাখনত বৰুণ দেৱতাৰ মায়াত সোমাই আপুনি মই সেইখিনি যে বাছ বিচাৰ নকৰি লোভত পৰি মোহত পৰি যে সেই নকৰিব লগা কৰ্মখিনি কৰিলো, নামঘোষাত দিয়া মাধৱ গুৰুজনাই সিদ্ধান্ত আমি আশ্ৰয় নকৰিলো যে আন তেজি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ, নাৰায়ণ নাম অমৃতক হেৰৌ জিভা। তোৰ কৰ্ম সেইটো নহয়। তোৰ কৰ্ম হ'ল এই সকলোবিলাক জ্বলা, টেঙা, তিতা, মিঠা, কেহা ত্যাগ কৰি নাৰায়ণ ৰূপী নাম অমৃত পান কৰ, তেতিয়া তোৰ শৰীৰটোৰ লগতে আত্মাৰ আহাৰ, আত্মাই সন্তুষ্ট হৈ তোক পৰম গতি দিব। এই দৰ্শনটো শাস্ত্ৰই আমাক কৈছে। সেইখিনিকে আমি নকৰো। সেইকাৰণে সাধু সংগলৈ গ'লে অন্তত এই কথাখিনি আমি বুজিব পাৰিম। আৰু যেতিয়ালৈকে শৰীৰত থকা ছয় চক্ৰৰ কথা আমি চিন্তা নকৰিম এদিনো, তেতিয়ালৈকে তেওঁ মৃত্যু ভয়ৰ পৰা হাত সাৰিব নোৱাৰে। যদি পেট্ৰল চালিত ইঞ্জিনৰ গাড়ীখন কিনি আনো, পেট্ৰল ডিপুটোত গৈ যেতিয়া ভৰাবলৈ ল'ম, দেখিলো পেট্ৰলতকে ডিজেলৰ দামটো কম, আপুনি মই ডিজেল ভৰাই ল'ম নেকি? পেট্ৰল চালিত ইঞ্জিনৰ গাড়ীখনত নভৰাও। কেলে? ডিজেলৰ দামটো কম হলেও যদি পেট্ৰল ইঞ্জিন চালিত গাড়ীখনত ডিজেল ভৰাই দিওঁ, গাড়ীখন সোনকালে বেয়া হ'ব। সেইটো আপোনাৰ মোৰ বিশ্বাস আছে। সেইকাৰণে আমি সেই লাখ টকা দি কিনা গাড়ীখনত পেট্ৰল যদি ভৰাব লাগে পেট্ৰলে ভৰাম, দাম হলেও। ডিজেল দাম হলেও ডিজেলে ভৰাম, ডিজেলৰ ইঞ্জিন গাড়ীখনত। ঠিক তেনেকৈ গুৰুজনাই কৈছে, এই 24টা তত্ত্বৰে গঠিত শৰীৰটোত 14জন দেৱতা যুক্ত হৈ আছে, 9খন দুৱাৰ আছে, 6টা চক্ৰ আছে, আদিকে ধৰি সুন্দৰ শৰীৰটোত আত্মা তত্ত্ব সোমাই থকাৰ কাৰণে মাধৱ গুৰুজনাই ক'লে, যিহেতু চৈতন্য পৰমাত্মা ৰূপে হৰি হৃদয়ত আসন্ত প্ৰকাশী, তাতে খে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতে কজৰ ৰাখি ৰাম, প্ৰৱৰ্তে যতে কজৰ ৰাখি। চকু অচেতন, হাত অচেতন মানে জড় ৰাখি বুলি কৈছে। মনটোকে ধৰি আমাৰ এই 24টা তত্ত্ব অচেতন। 25 নম্বৰ তত্ত্বটো হ'ল কৃষ্ণ তত্ত্ব।
সেই 25 নম্বৰ তত্ত্বটো যেতিয়া সেই আমাৰ 24টা তত্ত্বৰ মাজত অৱস্থান কৰি দিয়ে হৃদয়ৰ মাজত, তেতিয়া 24টা তত্ত্ব সক্ষম হৈ যায়, চৈতন্য ৰূপটো পাই যায়। গতিকে 25 নম্বৰ তত্ত্বটো যিদিনাই ওলাই যাব, এই তত্ত্বকেইটাৰ কোনো কাম নাই। সেইটোৰ দ্বাৰা আমাক এইটো দৰ্শন কৰাইছে যে এই 14জন দেৱতা যে আছে, এই 14জন দেৱতাৰ দৰ্শনটো দিলে। কৰ্ণে দিশ, চৰ্মে বায়ু, চৰ্মে মানে ছাল, কাণত দিশ দেৱতা আছে, ছালত বায়ু দেৱতা আছে, তাৰ পাছত বাহুত ইন্দ্ৰ দেৱতা আছে, তাৰ পাছত পদে বিষ্ণু অৰ্থাৎ চৰণত বিষ্ণু দেৱতা, গুজ্জত মিত্ৰ আছে, লিংগত প্ৰজাপতি আছে, যম প্ৰজাপতি ব্ৰহ্মা, চিত্তে বিষ্ণু, মূৰ্তি অহংকাৰে ৰুদ্ৰ থিত। আমাৰ যে অহংকাৰ হয়, খং উঠে, সেই খঙত কোন দেৱতা আছে? ৰুদ্ৰ দেৱতা। বিষ্ণু ক'ত আছে? চিত্তত আছে। প্ৰজাপতি ক'ত আছে? লিংগত আছে। তাৰমানে এই 14জন দেৱতা শৰীৰটোত থাকিলেও কৃষ্ণ তত্ত্ব যিদিনাই ওলাই যাব, 14জন দেৱতা মৃত বুলি ঘোষণা হৈ যায়। তেতিয়াহ'লে সেই 14জন দেৱতাক আপুনি মই পূজা কৰিম নে নকৰিম? এতিয়া যাৰ নিজস্ব স্থিতি নাই, তেওঁলোক কেৱল ঈশ্বৰ পৰমাত্মাৰ কৃপাতহে চৈতন্য শক্তিটো পায়। গতিকে সেই চৈতন্য শক্তি কৃষ্ণ তত্ত্বক যদি এক কৃষ্ণ দেৱ কৰিও ক সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম। মানে 14জন দেৱতাই সেইজনকে সেৱা কৰি থাকে। সেইকাৰণে আমিও হৰিধাৰী মনুষ্য তত্ত্ব আত্মাই সেই 14জন দেৱতাক পৃথকে পৃথকে পূজা নকৰি, চকুটোক পৃথকে শক্তি লাভ কৰোঁ বুলি গাখীৰকণ চকুটোত নিদি, কাণখন বিষাইছে বুলি কাণত গাখীৰকণ নিদি, হাতখন বিষাইছে বুলি হাতত ভাতকেইটা সানি নিদি, ভৰিকেইটা ইমান দুৰ্বল হৈছে খোজকাঢ়িব নোৱাৰা হলো বুলি ভাতকেইটা ভৰিটোত ঘঁহি নিদি, সেই দ্ৰব্যখিনি আমি জিভাত দিব লাগে। তেতিয়া জিভাই জেগালৈ পঠিয়াই দিব, আৰু সেই জেগা যেতিয়া পাবগৈ 72,000 নাৰীৰ জৰিয়তে সেই ডিষ্ট্ৰিবিউট হ'ব, আৰু ডিষ্ট্ৰিবিউট হোৱাৰ লগে লগে এই ইন্দ্ৰিয়বিলাক কৰ্ম কৰিবৰ বাবে সক্ষম হৈ যাব। যদি তাকে নকৰোঁ, তেতিয়াহ'লে কৃষ্ণ তত্ত্ব ওলাই গুচি যাব, আৰু কৃষ্ণ তত্ত্ব ওলাই গুচি গ'লে বাকীসকলক আপুনি মই দিনে ৰাতিয়ে সেৱা কৰি থাকিলেও তাৰ পৰা কোনো লাভ নহ'ব। এই সুন্দৰ দৰ্শনটো আমাক তৃতীয় স্কন্ধ পদবন্ধে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শত আমি সমস্তজনাই অভিশপ্ত পৰীক্ষিতক কোৱাৰ যিজনা পৰম গুৰু শুকগুৰুৰ পদ্মমুখখনতে আমি সমস্ত জনাৰে জ্ঞাত হৈছে। আৰু বৰ্তমান পাঠ এইখিনিলৈকে বা সমস্ত আগবঢ়াই দিলে, আৰু দি শেষত সিদ্ধান্ত দিছে যে ইহেন মনুষ্য জন্ম ব্যৰ্থে যায় আয়ু, কেতিক্ষণে চুতে ইটো মহাপ্ৰাণ বায়ু। এই শৰীৰটোৰ পৰা কেতিয়া এই 10 প্ৰাণ ওলাই গুচি যাব, সেই মনুষ্য তোমালোকে কেতিয়া গমকে নাপাবা। যত জাত নাক তৰি বাৰ কৰা কাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। এই যমৰ যাতনাৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰা, তেতিয়াহ'লে কৃপালু গুৰুজন বস্তুৱে কৈছে, শংকৰ গুৰুজনাই ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু, এই জগত প্ৰসিদ্ধ নাম তত্ত্বত শৰণ ল'বলৈ আমাক উপদেশ প্ৰদান কৰিছে।